কৰি বৰসিংবী ডাঙৰীয়াই এক মহান নিদৰ্শন দাঙি ধৰিলে আৰু কৰ্মৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম আৰক্ষীৰ কনিষ্টবলৰ পদৰ নিযুক্তি পত্ৰ এতিয়া তেখেতলৈ প্ৰদান কৰিব ওলাইছে। তেখেতক মান জনাইছে। লগতে এয়া প্ৰদান কৰা হৈছে অসম আৰক্ষীৰ কনিষ্টবল পদৰ নিযুক্তি পত্ৰ। কেৱল বৰসিংবী ডাঙৰীয়াৰ বাবেই নহয়, সমগ্ৰ গৃহাৰক্ষী আৰু অসম আৰক্ষী বিভাগৰ বাবেও এক স্মৰণীয় দিন। ইয়াৰ দ্বাৰা সকলো গৃহাৰক্ষীসকলক আৰু অধিক সততা আৰু উৎসাহেৰে কাম কৰিব বুলি আমি আশা কৰিছোঁ। এই ঐতিহাসিক পদক্ষেপ লোৱাৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে মই বৰসিংবী ডাঙৰীয়াক তেখেতৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এখনি শুনাম। মই ক'বলগীয়াটো আৰু নাই। ইমানখিনি মই একদম সন্তুষ্ট পালোঁ, ইমানখিনি মই সুখী পালোঁ। মই যিটো সপোন আছিলে, এই সপোন মোৰ হ'ল। মই সেইটোকে মোৰ প্ৰেৰণা লৈছোঁ আৰু মই অসমৰ চিফ মিনিষ্টাৰ ছাৰক আৰু DGP ছাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত ধন্যবাদ। মই যিটো সপোন এই সপোনতে ফলাফল কৰিলে পালোঁ আৰু মই ভাবোঁ আগলৈ আৰু যিটো ডিউটি কৰি আহিছোঁ তেনেকৈ মই আৰু ভাল কৰি যাম বুলি মই তেনেকৈ ভাবোঁ।